ইয়াত যি ইস্তেমাৰ কাম হৈ আছে বৰ্তমান আপোনালোকে ৰাইজলৈ কি আহ্বান জনাব? আসসালামু আলাইকুম। যেহেতু আপোনালোকে সকলো অৱগত যে আমাৰ ৰাঙলত ইস্তেমা হ'ব, এই ইস্তেমাত আমাৰ মছলা কামৰা প্ৰায় কমপ্লিট হৈ গৈছে। নিশ্চয় দেখা পাইছে আমি ধুনীয়াকৈ বগা কাপোৰেৰে নিৰ্মাণ কৰিছোঁ, যেটা আকৰ্ষণীয় হিচাপে এটা সৌন্দৰ্য হিচাপে বৰ্তমান পৰিস্থিতিৰ লগত মিলাই আমি খাপ খুৱাই এইটো বনাইছোঁ। গতিকে আশা কৰোঁ আগন্তুক যি আমাৰ ইস্তেমাৰ কাম হ'ব, গোটেই অঞ্চলৰ পৰা মানুহবিলাকে যাতে আহি মানে ইয়াতে শান্তি শৃংখলা হিচাপে নামাজটো পঢ়ি বা আদায় কৰিব পাৰে। যি অক্টোতে নমাজ পঢ়ে নমাজটো পঢ়িব আৰু নমাজ পঢ়ি আমি সকলোৱে হিন্দু মুছলমান সকলো ভাতৃত্ব বজাই ৰাখি আমি এই ইস্তেমা কামখন সম্পূৰ্ণ আদায় কৰিম বুলি আমাৰ মনৰ আশা। সেইকাৰণে আমি ৰাইজক আমি জনাওঁ যে সকলোৱে সন্মানেৰে সন্মিলনেৰে ইয়াত আহি উপস্থিত হৈ আমাৰ ইস্তেমাৰ যি কাম হ'ব সেই কামৰ ভিত্তি লক্ষ্য ৰাখি আমি আমাৰ দেহৰ সমস্যা যিখিনি আমাৰ আছে যাতে আমি আল্লাহৰ ওচৰত দোৱা কৰি যাতে সম্পূৰ্ণ দেহৰ কাৰণে আমাৰ অঞ্চলৰ কাৰণে যাতে আমাৰ সকলো সমস্যা সমাধান হয়, আল্লাহ যাতে সমস্যা সমাধান কৰি ৰাখে, অভাৱ অনটন যে দূৰ হয় সেইবিলাকৰ ক্ষেত্ৰত আমি যাতে দোৱা ৰাখিব পাৰোঁ। আকৌ আশা থাকিল আপোনালোকে সকলোৱে অৱগতনে আহি এই ইস্তেমাৰ কাম কাজ কৰি সহায় সহযোগিতা কৰিব। এইখিনি আপোনালোকৰ অঞ্চলত বিশেষকৈ আমাৰ যি জিলাবিলাকৰ আছে সেই জিলাবিলাকৰ উপস্থিতিতে আমি এই ইস্তেমাখন কাম আগবঢ়াই লৈ যাওঁ। এইখিনি আছিল আমাৰ তৰফৰ কথা। আচ্ছা, এতিয়া আমাৰ পেণ্ডেলৰ কাম কেতিয়া আৰম্ভ হ'ব? আমাৰ পেণ্ডেলৰ কাম এই 25 তাৰিখৰ পৰা আৰম্ভ হৈ যাব, ডিচেম্বৰৰ 25 তাৰিখ। আজি প্ৰায় 20 তাৰিখ, 4-5 দিন আছে। গতিকে এই যিদিনাখন আমি ফুটাখন পুতিম, আশা কৰোঁ সকলো অঞ্চলৰ পৰা যথেষ্ট পৰিমাণৰ মানুহ আহি এই কামত যোগদান দিব। আসসালামু আলাইকুম প্রিয় দর্শক বন্ধুরা, সবার জন্য দাওয়াত রইল, সবাই আসবেন। আমাদের নগাঁও ডিস্ট্রিক্ট রাঙলু পুরো আসামবাসীকে নিমন্ত্রণ জানানো হলো, সবাই আসবেন। ইস্তেমার কাজ চলছে 25 তারিখ থেকে, যেটা প্যান্ডেল হবে প্যান্ডেলের কাজ হবে 25 তারিখের থেকে আরম্ভ হবে। তো সবাই আসবেন, সবার জন্য দাওয়াত রইল। আসসালামু আলাইকুম।